ওভেৰী এবিধ আমাৰ অংগ হয়, এভৰি ফিমেলৰ আছে। আৰু এই অংগটো বহুতেই ইম্পৰ্টেণ্ট হয় এভৰিডে ফাংচন যোনখিনি কৰিবৰ কাৰণে। এই ওভেৰীয়ে আপোনাৰ মেইনলি হৰমনখিনি ওলায়। হৰমন বস্তুটো হয় যোনটো আমাৰ নৰ্মেল ফাংচনিঙৰ কাৰণে দৰকাৰ হয়। মেইনলি আমাৰ ইষ্ট্ৰজেন, প্ৰজেষ্ট্ৰন আৰু টেষ্টষ্ট্ৰন, এই তিনিটা হৰমনে হয় যোনটো আপোনাৰ মহিলাৰ যিমান ফাংচনিং হয় চব বস্তু এই হৰমন কেইটাৰ ওপৰত ডিপেণ্ডেণ্ট। মানে হৰমন খিনিৰ কাৰণেই চব হৈছে, আৰু এই হৰমন খিনি ওভেৰীয়ে আপোনাৰ প্ৰডাকশ্যন খিনি কৰে। আমাৰ ওভেৰীৰ যোনখিনি ফাংচন হয় সেইটো আপোনাৰ প্ৰত্যেক মাহে মাহে ওভেৰীয়ে হৰমন খিনি প্ৰডিউচ কৰে। আৰু আমাৰ যোনটো মহিলাৰ মেনচেছ হয়, আমাৰ মেনচেছ খিনি ওভেৰীৰ কাৰণেই হৈ আছে প্ৰত্যেক মাহে মাহে। এতিয়া কিছুমান জেনেটিক কজো হ'ব পাৰে, আগৰ পৰাই মানে প্ৰত্যেক ফেমিলিয়ে কেৰি কৰি আছে, জেনেটিক কজৰ কাৰণেও হ'ব পাৰে, নাইবা বাহিৰা এনভাইৰমেণ্টেল কজৰ কাৰণেও এই ফাংচনিং খিনিত অলপ মানে চেলছ খিনিৰ দিগদাৰী হৈ যাব পাৰে। যোনটো নৰ্মেল ওভেৰীৰ প্ৰডাকশ্যন খিনি কৰে সেইখিনি বেছিকে হ'ব পাৰে, বেছিকে কমকে হ'ব পাৰে। সেইটোৱে আমাৰ কেঞ্চাৰ ষ্টেটত লৈ যায়, মানে নৰ্মেল ফাংচনিং খিনি এবনৰ্মেল ফাংচনিঙৰ পিনে গুচি যায়। আইদাৰ আপোনাৰ নৰ্মেল যোনটো চেল ডিভাইড কৰে ওভেৰীৰ, মানে প্ৰত্যেক মাহে মাহে যেনে মাহেকীয়া হয় চেলবিলাক সেনেকে ডিভিজন হৈ থাকে। তো সেই চেল ডিভিজনটো যদি বেছিকে ডিভিজন হৈ যায়, কি নৰ্মেল যোনটো 28 ডেইজত যোনটো হ'ব লাগে সেইটো প্ৰডাকশ্যন খিনি বেছিকে হৈ আছে, সেইটো খেলি মেলি যদি লাগে তেতিয়া আপোনাৰ কেঞ্চাৰৰ পিনে গৈ থাকে। যদিও এইটো বহুত ৰেয়াৰ কেঞ্চাৰে হয়, আপোনাৰ অনলি 1% পৰা 5% মহিলাৰে এইটো কেঞ্চাৰ হয়। কিন্তু প্ৰব্লেমটো কি, এই কেঞ্চাৰটো ডায়গনচিছ হওঁতে হওঁতে আল্টিমেটলি একদম এডভান্স ষ্টেজত ডায়গনচিছ হয়। সেইটো কাৰণে সেই কেঞ্চাৰটো যদিও বহুত ৰেয়াৰ হয়, কিন্তু তাৰ আপোনাৰ ডায়গনচিছ লেট হোৱাৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে বহুত দিগদাৰী হয়, মানে ফাইনেল ষ্টেজতহে গৈ ধৰা পৰে। মানে এই কেঞ্চাৰটো যেনেকে ৰেয়াৰ বুলি ক'লো মই, আপোনাৰ অনলি 1 to 5%, কিন্তু তাৰ ডায়গনচিছটো বহুত লেট হয়। লেট হয় সেইটো কাৰণে তাৰ চিমটমছ বিশেষ এনেকে কোনো চিমটমছ নাথাকে, একদম মানে নৰ্মেল চিমটম যোনবিলাক আমাৰ প্ৰত্যেক মহিলাৰ 40s to 50s এজৰ মহিলাবিলাকৰ হয়। ধৰি লওক আপোনাৰ মিহি মিহি পেটৰ বিষ হৈছে, আপোনাৰ অলপ তলপেটৰ আপোনাৰ বিষটো হৈছে, সেইটো চিমটম থাকে। নাইবা একেবাৰে কোনো চিমটমে নহ'ব পাৰে, নহলে অলপ ধৰি লওক বমি ভাৱ আহিছে, কি আপোনাৰ খাব মন নোযোৱা হৈছে, সেইবিলাকে একদম মানে নৰ্মেল চিমটম থাকে, কোনো সেনেকে বিশেষ চিমটম নাথাকে। তো সেইটো কাৰণে এই কেঞ্চাৰটো ডায়গনচিছটো অলপ ডিফিকাল্ট, যিহেতু একো চিমটমছ হিচাপতে প্ৰেজেণ্ট নকৰে এই কেঞ্চাৰে। এতিয়া ওভেৰিয়ান কেঞ্চাৰটো জেনেৰেলি আপোনাৰ 40s পৰা 50s এজ গ্ৰুপত হয়। মানে মাহেকীয়া আপোনাৰ ফিমেলছৰ মাহেকীয়া 51-52 ইয়াৰ্ছলৈকেহে হয়। চ' ধৰি লওক সেই 45 বা 50 ইয়াৰ্ছৰ মাহেকীয়া বন্ধ হোৱাৰ ঠিক আগত, নাইবা আপোনাৰ মাহেকীয়া বন্ধ হৈ গৈছে তাৰ পাছতহে জেনেৰেলি ওভেৰিয়ান কেঞ্চাৰ হিচাপত মানে ডায়গনচিছটো মষ্টলি পেচেণ্টছ বিলাকে আহে। তো সেইটো টাইমত আপোনাৰ ডায়গনচিছৰ কাৰণে মেইনলি আমি ছ'ন'গ্ৰাফি, যোনটো আমাৰ আল্ট্ৰাচাউণ্ড, সেইটোৱে প্ৰথম হিচাপত ইউজ কৰা হয়। আপোনাৰ ছ'ন'গ্ৰাফিত বহুতখিনি ফাইণ্ডিংছ থাকে। ধৰি লওক আপোনাৰ যোনটো নৰ্মেল টিউমাৰ হিচাপতো হ'ব পাৰে, কি কেঞ্চাৰ হিচাপতো আমি গম পাব পাৰো ছ'ন'গ্ৰাফি কৰি পেলাই। তো সেইটোৱে প্ৰথম টেষ্ট সেইটো। তাৰ বাহিৰে কিছুমান ব্লাড টেষ্ট আছে, যেনেকে আপোনাৰ CA-125 বুলি এটা ব্লাড টেষ্ট কয়। কিন্তু সেই ব্লাড টেষ্টটোত মানে নৰ্মেলিও পাব পাৰি, নৰ্মেলিও বহুত হাই আহিব পাৰে, কেঞ্চাৰ থাকিলেও বহুত হাই আহিব পাৰে। চ' সেইটো পাছৰ টেষ্ট হয়। ফাৰ্ষ্ট ইনভেষ্টিগেশ্যন হিচাপত আপোনাৰ ছ'ন'গ্ৰাফিয়ে হয়। এতিয়া আপোনাৰ যেতিয়া এটা পেচেণ্টে ধৰি লওক আমি ছ'ন'গ্ৰাফিত পালো যে কিছুমান টিউমাৰ বিলাক মানে আপ টু 8 চেণ্টিমিটাৰ, মানে 8 চেণ্টিমিটাৰলৈকেও আমি কেতিয়াবা চাব পাৰো, যদি সেইটো আপোনাৰ কেঞ্চাৰৰ পিনে নাযায়, নৰ্মেল টিউমাৰ হিচাপত পায়। তো আমি এইটো মানে চাব পাৰো, কাৰণ এজনী মহিলাৰ মাহেকীয়া যেতিয়া বন্ধ হৈ যায় সেই টিউমাৰটো লাহে 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 কমি যাবও পাৰে। কিন্তু তাৰ যদি আমি ছ'ন'গ্ৰাফিত কেঞ্চাৰ ফাইণ্ডিংটো খিনি পাওঁ, তাৰ ওপৰত সেই CA-125 টেষ্টটো যদি বেছিকে পাওঁ, এতিয়া কেঞ্চাৰ গ'লে প্ৰথম ষ্টেপটো আপোনাৰ চাৰ্জাৰীয়ে হয়। তো সেইটো আমি পেচেণ্টৰ লগত ভালকে আগতে আলোচনা কৰিব লাগিব, বিকজ মানে
এইটো চিংগল ষ্টেপ নহয়, আপোনাৰ চাৰ্জাৰী লাগিব, তাৰপিছত আপোনাৰ কিমো লাগিব। কিছুমান পেচেণ্টক আমি আগতেও কিমো দিওঁ, তাৰপিছত চাৰ্জাৰী, তাৰপিছত আকৌ আপোনাৰ কিমো দিওঁ। চ' গোটেই প্ৰচেছটো আপোনাৰ অলমষ্ট 1 year লাগে, মানে ষ্টেপ ৱাইজ কৰিব। তাৰ যেতিয়া আমি আপোনাৰ চাৰ্জাৰীটো কৰো, তাৰ পাছতো আমি সেই CA-125 টেষ্টটো কৰি থাকো প্ৰত্যেক মাহে মাহে। চ' আমি পেচেণ্টৰ লগত মানে ক্ল'জ মনিটৰিং কৰি থাকিব লাগিব। কিন্তু ফাৰ্ষ্ট ষ্টেপ হিচাপতে আপোনাৰ চাৰ্জাৰীয়ে হয় মানে। আপোনাৰ এতিয়া ষ্টাডিজে পাইছে যে যোনটো আমাৰ ইনফাৰ্টিলিটি বুলি কয়, মানে মহিলাসকলে 1 year প্ৰেগনেঞ্চি ট্ৰাই কৰিছে, তথাপিও প্ৰেগনেঞ্চি কৰিব পৰা নাই। ত' সেইটো এটা মানে সেনেকে যদি বেছি থাকে, ধৰি লওক ইনফাৰ্টিলিটি এটা ফেক্টৰ হয় মানে অভেৰিয়ান কেঞ্চাৰৰ। ধৰি লওক সৰু বয়সতে মাহেকীয়া হৈছে, আপোনাৰ 12 বছৰ 11 বছৰত, আৰু একেবাৰে আপোনাৰ 55লৈকে মাহেকীয়া হৈয়ে আছে, তাৰ ভিতৰতে এবাৰো প্ৰেগনেঞ্চি হোৱা নাই মহিলাজনীৰ। ত' সেইটো মহিলাৰ প্ৰত্যেক মাহে মাহে মাহেকীয়া হৈ আছে, অভেৰিটো লং টাৰ্ম কাম কৰিব লগা হৈছে। ধৰি লওক কাৰোবাৰ মাজতে এটা প্ৰেগনেঞ্চি হৈ গলে সেইটো এটা ষ্টপ হৈ যায়। আপোনাৰ যোনটো প্ৰেগনেঞ্চি এটা প্ৰিভেন্টিভ ফেক্টৰ হয়। আজিকালি ৱৰ্কিং লেডিজ চব বিলাক দেৰিকেই প্লেন কৰে আল্টিমেটলি প্ৰেগনেঞ্চিটো, কিন্তু এটলিষ্ট 1 child মানে এজ আ প্ৰিভেন্টিভ ফেক্টৰ হয়। মানে ইনফাৰ্টিলিটিটো অভেৰিয়ান কেঞ্চাৰৰ পিনে বেছি লৈ যায়, মানে প্ৰেগনেঞ্চি নোহোৱাটো। ত' সেইটো এটা মই ক'ব পাৰো, যদিও আজিকালি সেইটো এটা ডিবেটেবল টপিক হয়। তাৰ ওপৰতে ধৰি লওক আপোনাৰ এজনী মাহেকীয়া বন্ধ হোৱাৰ টাইমত যদি এজনী মহিলা নৰ্মেল যদি ধৰি লওক ব্লিডিংটো বেছি হৈছে, আপোনাৰ যোনটো নৰ্মেল মাহেকীয়া হয় মাহে মাহে, তাকে বেছি ব্লিডিং বেছিকে হৈছে কি ব্লিডিং কমকে হৈ আছে তাৰ নৰ্মেল পেটাৰ্ণতকে, কি পেটৰ বিষটো প্ৰত্যেক মাহে মাহে আহি আহিছে, ত' সেই পেচেণ্টটো সেইবিলাক ইগনৰ কৰিব নালাগে, পুতুককে নিজৰ মানে ডক্তৰক দেখাই ল'ব লাগে মানে। কাৰণ এই কেঞ্চাৰটো আপোনাৰ এজ চাচ প্ৰিভেন্টেবল নহয়, কিন্তু বেয়া ষ্টেজত যোৱাৰ আগত আমি ডায়গনচিছটো কৰিব পাৰিলে সেইটো বহুতে হেল্প কৰে মানে।